নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুটমেণ্ট 2026ৰ নটিফিকেশ্যন লৈ আহিছোঁ। ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ পদ দেখিবলৈ পাব। মাল্টিটাস্কিং ষ্টাফ বা MTS আৰু আপোনালোকে ড্ৰাইভাৰ পোষ্ট আৰু বিভিন্ন ধৰণৰ পদৰ বাবে ইয়াতে এপ্লাই কৰিব পাৰিব। যোনসকল ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰিব পাৰিব। আপোনালোকে 10 পাছৰ পৰা ইয়াতে এপ্লাই কৰিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি এই ভিডিঅ'টোতে সকলোখিনি ডিটেইলছ আলোচনা কৰিছোঁ। যদি আপোনালোক গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুটমেণ্ট 2026ৰ বাবে ইণ্টাৰেষ্টেড হয় তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি সকলোখিনি ডিটেইলছ আপোনালোকক আগবঢ়াম। আৰু যদি আমাৰ চেনেলটোৰ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। তেনেহ'লে আহক দেৰি নকৰি আমি গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুটমেণ্ট 2026ৰ এটা অভাৰভিউ চাই লওঁ। গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুটমেণ্ট 2026ত আপোনালোকৰ বাবে 39টাকৈ ভেকেঞ্চি মুকলি হৈছে। ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ পদ দেখিবলৈ পাব। ইয়াতে পোষ্ট ডেট দিয়া হৈছে। আপোনালোকৰ নটিফিকেশ্যন আউট হৈছে 11 ডিচেম্বৰ 2025ত ইয়াৰ নটিফিকেশ্যন মুকলি হৈ গৈছে আৰু লাষ্ট ডেটটো দিয়া হৈছে 26 জানুৱাৰী 2026লৈকে আপোনালোকে ইয়াতে অনলাইন এপ্লাই কৰি থাকিব পাৰিব। অৰ্গেনাইজেশ্যন হৈছে গুৱাহাটী হাইকোৰ্ট আৰু টোটেল পোষ্ট আছে ইয়াতে 39টা আৰু জব টাইপ চেণ্ট্ৰেল গভ জব। আপোনালোকে ইয়াতে চেণ্ট্ৰেল গভ জব হয় এইটো আৰু এপ্লাই মোডটো ইয়াতে অনলাইন থাকিব। আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। ইয়াতে ড্ৰাইভাৰৰ পোষ্টৰ বাবে 3টাকৈ পদ আছে। UR কেটেগৰীত 3টা পদ আছে ড্ৰাইভাৰৰ বাবে আৰু ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে আপোনালোক 10 পাছ কৰিলে ইয়াতে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ ইয়াতে আৰু ভেলিড ড্ৰাইভিং লাইচেঞ্চ লাগিব। যিহেতু এইটো ড্ৰাইভাৰৰ পোষ্ট সেইবাবে আপোনালোকৰ বাবে ড্ৰাইভিং লাইচেঞ্চ থকাটো জৰুৰী হ'ব। আৰু দ্বিতীয় পোষ্টটো হৈছে মাল্টিটাস্কিং ষ্টাফ বা MTSৰ। ইয়াতে টোটেল পোষ্ট আছে 26টা। URত 5টা, OBC MOBCত 12টা, ST Pত আছে 7টা আৰু ST Hত আছে 2টা। ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ মিনিমাম 8 পাছ কৰিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে মেক্সিমাম 12 পাছ কৰে তেতিয়াহ'লে আপোনালোকে এই পদকেইটাৰ বাবে এলিজিবল নহ'ব। আপোনালোকে 8 পাছৰ পৰা এপ্লাই কৰিব পাৰিব আৰু 12 পাছলৈকে এই পদকেইটাৰ বাবে MTSৰ পদকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিখিনি জুডিচিয়েল এছিষ্টেণ্ট আছে তেওঁলোকৰ বাবে 8টা পদ আছে। ইয়াতে URত আছে 7টা আৰু ST Pত আছে 1টা। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি আৰু কম্পিউটাৰ এছিষ্টেণ্ট এপ্লিকেশ্যন অলছ' নিড এ 6 মান্থ ডিপ্ল'মা চাৰ্টিফিকেট ইন কম্পিউটাৰ অপাৰেশ্যনছ। আপোনালোকৰ ইয়াতে এখন কম্পিউটাৰ ডিপ্ল'মা বা চাৰ্টিফিকেট থাকিব লাগিব। ইয়াৰ উপৰিও আপোনালোক গ্ৰেজুৱেট হ'লে এই পদকেইটাৰ বাবে আপোনালোক এলিজিবল হ'ব। আৰু কম্পিউটাৰ এছিষ্টেণ্টৰ বাবে 2টাকৈ পদ ইয়াতে মুকলি হৈছে। OBC MOBCত আছে এই পদকেইটা 2টা আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন এই পদকেইটাৰ বাবে হ'ব। আপোনালোক গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব আৰু আপোনালোকৰ এখন 6 মান্থছৰ কম্পিউটাৰ ডিপ্ল'মা বা চাৰ্টিফিকেট থাকিব লাগিব। তেতিয়া আপোনালোক এই পদকেইটাৰ বাবে এলিজিবল হ'ব। ইমানকেইটাই আছিলে পদ। এজ লিমিটটো দিয়া হৈছে জেনেৰেলত আপোনালোকৰ 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু OBC MOBC সকলে 43 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আৰু SC ST সকলে 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু PWD যিখিনি আছে পাৰ্চন উইথ ডিছেবিলিটি তেওঁলোকে 50 ইয়াৰ্ছলৈকে ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো ইয়াতে আপোনালোকৰ প্ৰথমতে MTSৰ বাবে ৰিটেন এক্সাম 70 মাৰ্কছৰ ভাইভা ভোক হ'ব 20 মাৰ্কছৰ। এনেধৰণৰ আপোনালোকৰ চিলেকশ্যন প্ৰচেছ হ'ব। আৰু যিখিনি ড্ৰাইভাৰ আছে তেওঁলোকৰ স্ক্ৰিনিং টেষ্ট হ'ব। ড্ৰাইভিং টেষ্ট 40 মাৰ্কছৰ বাবে আৰু ইণ্টাৰভিউ 20 মাৰ্কছৰ হ'ব ইয়াতে। আৰু কম্পিউটাৰ এছিষ্টেণ্টৰ বাবে ৰিটেন টেষ্ট 120 মাৰ্কছৰ আৰু স্কিল টেষ্ট হ'ব 30 মাৰ্কছৰ, ইণ্টাৰভিউ 20 মাৰ্কছৰ। আৰু জুডিচিয়েল এছিষ্টেণ্টৰ বাবে ৰিটেন টেষ্ট 120 মাৰ্কছৰ আৰু ইণ্টাৰভিউ 20 মাৰ্কছৰ। এনেদৰে আপোনালোকৰ চিলেকশ্যন প্ৰচেছবোৰ হ'ব। আৰু এপ্লিকেশ্যন ফিজৰ কথা ইয়াত দিয়া হৈছে। আপোনালোকে SC ST কেণ্ডিডেটসকলে 250কৈ এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু অল আদাৰ্ছ ইনক্লুডিং OBC MOBC আৰু UR বাবে 500 টকাকৈ এপ্লিকেশ্যন ফিজ আছে। আৰু PWD কেণ্ডিডেটসকলৰ বাবে কোনো ধৰণৰ ইয়াতে এপ্লিকেশ্যন ফিজ নাই। আপোনালোকে অনলাইন মাধ্যমেৰে যিহেতু এপ্লাই কৰিব লাগিব তাতে আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। আৰু ইয়াতে গোটেইখিনি
ডিটেইলছ দিয়াই হৈছে যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটোৰ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।